নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ আৰু আজি বতৰটো খুবেই ধুনীয়া। সেইবাবে আমি সকলোৱে ভাবিলোঁ যে আজি কঠীয়াৰ বাবে হাল বাওঁ। এইজন হৈছে আমাৰ কন্দাই, মানে আমাৰ খুৰা। তেখেতে পানী দি আছে যাতে মৈ টানিবলৈ সহজ হয়। এইজন হৈছে মোৰ দেউতা, তেখেতে কোৰ মাৰি আছে, লগতে দায়ো সহায় কৰি আছে। আৰু এইজন হৈছে আমাৰ অতি মৰমৰ ভতিজা, তাৰ গাত পানী মাৰি দিয়াৰ কাৰণে কি যে ফূৰ্তি। আৰু এইজন হৈছোঁ মই, আৰু মোৰ পিছফালে থকা ছোৱালীজনী হৈছে মোৰ বা। তাই মাত্ৰ কামৰ নামত বোকাখিনি গছকিহে আছে। আমাৰ লগত সহযোগ কৰিবলৈ কাৰণে আৰু এজন সদস্য আহি আছে, যি নেকি আমাৰ মৃগাংকই বিৰাট ভয় খায়। এই নাম হৈছে গ্ৰেণী। এই দেখিবলৈ যিমান মৰম লগা সিমান অসতিও হয়। ইয়াৰ অসতি কামবোৰ যদি ক'বলৈ লওঁ তেন্তে এটা দীঘল ভিডিঅ' হৈ যাব। সেইকাৰণে এই ভিডিঅ'ত নকওঁ ইয়াৰ বিষয়ে। এইকাৰণে বেলেগকৈ এটা ভিডিঅ' বনাম। মৃগাংকৰ বোকাতে সাঁতুৰিলে। আপোনালোকে কমেণ্ট বক্সত জনাবচোন, সৰুতে কোনে কোনে বোকাত খেলিছিলে। এইটো হৈছে আমাৰ কটীয়া। ই মাত্ৰ গৃহস্থৰ আগতহে ৰজা। মৃগাংকৰ ইমান সাহস দেখিছেনে? বাপেক আৰু ককাকক ঘূৰ ঘূৰ ক'ব লৈছে। দাদা আৰু দেউতাই মৈ টানি আছে। ফাইনেলি মৈ টানি মাটিবোৰ সমান কৰা হৈ গ'ল। এতিয়া ইয়াত মাত্ৰ কাম আছে কঠীয়াবোৰ সিঁচি দিয়া। সোঁফালে দেউতাই কঠীয়া সিঁচাত লাগি গৈছে আৰু বাওঁফালে কন্দাই। ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মাত্ৰ 3 দিন হৈছিলেহে, ইমান ধুনীয়াকৈ কঠীয়া ওলালে।